আজিলৈকে হয়তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ক'তো পোৱা নাই। মই কথা পাতিবলৈ গৈ আছো আপোনাৰ সফলতাৰ নাম্বাৰ কি হয় আপোনালোকে ঠিকেই শুনি আছে। সাকসেছ নাম্বাৰ প্ৰত্যেকজন ব্যক্তিৰে থাকে, প্ৰত্যেকজন মানুহৰে থাকে, কিন্তু লুকাই থাকে। আপোনালোকে হয়তো এইটো যে মোৰ সফলতাৰ নাম্বাৰ হয় হয়তো নাজানে। আজি মই তাৰ বিষয়ে কথা পাতিবলৈ গৈ আছো, কেনেকৈ আপুনি উলিয়াব পাৰিব আপোনাৰ সাকসেছ নাম্বাৰটো বা সফলতাৰ নাম্বাৰটো। আৰু সাকসেছ নাম্বাৰৰ পৰা আমি এইটোৱে গম পাওঁ যে আপুনি এতিয়া ভাল ডাইৰেকশ্যনত আছে নে, বা আপুনি কি কৰিলে জীৱনত সফলতা লাভ কৰিব। গতিকে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব আৰু লাহে লাহে এই টপিকটোৰ ওপৰত প্ৰায় 5-10টা মান ভিডিঅ' আহিব, কাৰণ বহুত এটা দীঘল টপিক বুলি ক'ব লাগিব। ভালকৈ যদি আপোনালোকে জানিব বিচাৰিছে গোটেই কথাবিলাক, যদি জীৱনত অধিক বেছি সাকসেছ হ'ব বিচাৰিছে, তেনেহ'লে এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব। বহু ভিডিঅ' আহিবলৈ গৈ আছে এইটো টপিকৰ ওপৰত। আপোনাৰ সফলতাৰ নাম্বাৰ কি, কেনেকৈ উলিয়াই, আজি তাৰ বিষয়ে কথা পাতিম। প্ৰথমতে আজি আমি এই ভিডিঅ'টোত সাকসেছ নাম্বাৰ উলিয়াবলৈ শিকিম, তাৰ পাছত বাকীবিলাক কথা পাতিম। কি নাম্বাৰ হলে কেনেকুৱা আপুনি লাইনত যাব লাগে সেইবিলাকৰ বিষয়ে আমি পাছত কথা পাতিম। কিন্তু আজি আমি ফাৰ্ষ্টতে সফলতাৰ নাম্বাৰ কেনেকৈ উলিয়াই, সাকসেছ নাম্বাৰ কেনেকৈ উলিয়াই সেইটো জানি লওক। কিন্তু সকলোৱে কাগজ কলম লৈ এতিয়া বহি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি সকলো বন্ধু বৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো ফালে আমি আগবাঢ়ো, আৰু বহুত বেছি এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। আৰু মই আশা কৰিছো সকলোৱে যেন এতিয়া কাগজ কলম লৈ বহিছে। প্ৰথম কথা আপোনালোকে মনত ৰাখিব লাগিব, যেতিয়া আমি সাকসেছ নাম্বাৰ এজন ব্যক্তিৰ উলিয়াও বা সফলতাৰ নাম্বাৰ উলিয়াবলৈ যাওঁ, তেতিয়া আচলতে সেই ব্যক্তিজনৰ প্ৰয়োজন হয় কেৱল জন্মৰ তাৰিখ, তাৰ লগতে মাহৰ। চনটো নালাগে, তেওঁ যিটো চনতে জন্ম নহওক কিয় সেই চনটোৰ কোনো প্ৰয়োজন আমাক নাই। চনটো বাদ দিয়ক, আপোনালোকৰ সকলোৱে জন্মৰ তাৰিখ আৰু মাহটো আচলতে নোট কৰি লওক প্ৰথমতে বহি। এতিয়া বহুতে হয়তো ভাবিছে চাগে যে মোৰ সাকসেছ নাম্বাৰ হয়তো 10 হ'ব পাৰে, 20 হ'ব পাৰে বা 51 হ'ব পাৰে। মুঠতে বহুত হয়তো এক্সাইটেড আপোনালোক হৈ আছে যে মোৰ সাকসেছ নাম্বাৰ কি হ'ব পাৰে। বহুতে হয়তো ভাবিব পাৰে মোৰ 99 হ'ব পাৰে। কিন্তু আপোনালোকক জনাই দিব বিচাৰিছো যে আমাৰ পৃথিৱীৰ যিমানেই মানুহ নাথাকক কিয়, ৱৰ্ল্ডত এতিয়া শ মানুহ আছে, কিন্তু সকলো ব্যক্তিৰে কেৱল সাকসেছ নাম্বাৰ হলে 1, 2, 3, 4, 5 তেনেকৈ আচলতে 9লৈকে হ'ব পাৰিব। আৰু নহলে খুব কম মানুহৰে দেখা যায় যাৰ নেকি 11 আৰু 22 সাকসেছ নাম্বাৰ থাকে। বাকী কিন্তু কোনো সাকসেছ নাম্বাৰ ধৰা নহয় আচলতে বেলেগকৈ। এতিয়া বহুতে হয়তো মাহটো আৰু তাৰিখটো যোগ কৰিলে বেলেগ পাব পাৰে, 14 পাব পাৰে, 40 পাব পাৰে, এনেকুৱা যোগ কৰি আপোনালোকে পাব পাৰে। কিন্তু সেইবিলাক আপোনালোকে ছিংগুল ডিজিটত আনিব লাগিব সকলো বস্তুকে। মই বুজাই দিম আপোনালোকক সুন্দৰভাৱে কথাবিলাক, আপোনালোকে বুজি পাব। কিন্তু প্ৰথম কথা, সাকসেছ নাম্বাৰ হলে 1ৰ পৰা 9লৈকে হ'ব, নহলে 11 ইয়াৰ লগতে 22 হে হ'ব পাৰে। এইটো আপোনালোকে প্ৰথম কথা মনত ৰাখিব লাগিব। আৰু আপোনালোকৰ যিটো সাকসেছ নাম্বাৰ এতিয়া উলিয়াবলৈ মই আচলতে আপোনালোকক শিকাই দিম, সেইটো আপোনালোকে সকলোৱে ভালকৈ চাই যাব। আৰু যদি প্ৰথমবাৰত কথাটো বুজি নাপায়, তেনেহলে ভিডিঅ'টো পুনৰ আগবঢ়াই চাব। প্ৰায় 2-3বাৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে। গতিকে এতিয়া আপোনালোকক মই জনাই দিব বিচাৰিছো, কেইটামান তাৰিখৰ ওপৰত ধুনীয়াকৈ বুজাই দিব বিচাৰিছো আচলতে কথাটো। আৰু মোৰ স্ক্ৰীনত আপোনালোকে এতিয়া দেখা পাইছে প্ৰায় 3জন ব্যক্তিৰ জন্ম তাৰিখ, মাহ, এইকেইটা সকলো দেখা পাইছে, প্ৰায় 3জন ব্যক্তিৰ। আৰু মই আপোনালোকক ভালকৈ কথাটো বুজাই দিবৰ বাবেহে আচলতে 3জন ব্যক্তিৰ জন্ম তাৰিখ, মাহ সকলো ল'বলগীয়া হৈছে। কাৰণ প্ৰথম যিটো আপোনালোকে তাৰিখ দেখা পাই আছে 15 তাৰিখ 6 মাহ, এইটোত আচলতে কেলকুলেশ্যনটো বেলেগকে কৰিলে সাকসেছ নাম্বাৰটো উলিয়াব। তাৰ লগতে 2 নম্বৰ যিটো 1 তাৰিখ 5 মাহ দেখা পাইছে, তাতো আচলতে আমি বেলেগকৈ কেলকুলেশ্যন কৰিলেহে আমি সাকসেছ নাম্বাৰটো উলিয়াব পাৰিম। আৰু 3 নম্বৰটো একে। সকলোৰ বাবে আচলতে সাকসেছ নাম্বাৰ উলিয়াটো অকমান পৃথক হয় বা অকমান ক্ৰিটিকেল হয়। সেইবাবে মই আচলতে 3টাকৈ উদাহৰণৰ বাবে আপোনালোকক মই বহুকেইটা আচলতে জন্মৰ তাৰিখ, মাহ মানুহৰ আচলতে ল'বলগীয়া হৈছে। আৰু আপোনালোকক মই প্ৰথমটো উদাহৰণ অৰ্থাৎ 15 তাৰিখ 6 মাহ, এইটো আচলতে কেনেকৈ সাকসেছ নাম্বাৰটো উলিয়াব সেইটো জনাই দিব বিচাৰিছো। আৰু যিটো বছৰ হয়, যিটো বছৰতে ব্যক্তিজনৰ জন্ম নহওক কিয়, সেইটো কিন্তু কোনো প্ৰয়োজন নাই। 2005 চনটো আমি কাটি দিম। আৰু 15 তাৰিখ 6 মাহত তেখেতৰ জন্ম হৈছে, গতিকে 15 আৰু 6 প্ৰথমতে আমি যোগ
কৰিব লাগিব 15 আৰু 6 যোগ কৰিলে কিমান হ'ব 21 আৰু সেই 21 কিন্তু সেই ব্যক্তিজনৰ কেতিয়াও সাকসেস নাম্বাৰ হ'ব নোৱাৰে এতিয়া আমি ইয়াত আৰু এটা খেল খেলিব লাগিব যেহেতু 21 বনিছে 2 আৰু 1 মিলি গতিকে 2 আৰু 1 যদি আমি যোগ কৰি দিওঁ 2 + 1 যদি আমি যোগ কৰি দিওঁ তেতিয়া হ'ব 3 গতিকে প্ৰথম যিজন ব্যক্তি আছে 15 তাৰিখ 6 মাহত জন্ম হোৱা ব্যক্তিজনৰ এতিয়া সাকসেস নাম্বাৰ কিমান হ'ব 3 হ'ব এনেকৈ আসলতে আপোনালোকে ক্যালকুলেশন কৰিব লাগিব যিবিলাকৰ জন্ম হয়তো 11 তাৰিখে হৈছে বা 15 তাৰিখে হৈছে এনেকুৱা ব্যক্তিসকলে তেনেকৈ আসলতে ক্যালকুলেশন কৰিব লাগিব যদি আপোনালোকে ডাবল ডিজিটত পায় বোলে 25 পাইছে তেনেহলে 25 টো আপোনালোকে সিঙ্গল ডিজিটত আনিব লাগিব 25 যোগ কৰি কিনে আপোনালোকে 7 পাব যদি 25 আপোনাৰ গুটে কিটা জন্ম তাৰিখ আৰু মাহ যোগ কৰি আহিছে তেনেহলে 25 টো আমি সিঙ্গল ডিজিটত আনিলে হ'ব প্ৰায় আপোনাৰ 7 গতিকে তেনেকৈ আমি সাকসেস নাম্বাৰ প্ৰত্যেকজন ব্যক্তিৰে উলিয়াব লাগিব কিন্তু আপোনালোকে যদি চাই মই যেটো সেকেন্ডত ৰাখি থৈছো এজন ব্যক্তিৰ জন্ম মাহ আৰু তাৰিখ হেতু হৈছে 1 তাৰিখ 5 মাহ কিন্তু এই ব্যক্তিজনে একো কৰিব নালাগে 1 তাৰিখ 5 মাহত তেখেতৰ জন্ম হৈছে গতিকে তেখেতৰ সাকসেস নাম্বাৰ হ'ব নাম্বাৰ 6 এও একো কৰাৰ প্ৰয়োজন নাই তেওঁলোকৰ বাবে একেবাৰে উজু কিন্তু থাৰ্ডত মই যেটো সাকসেস নাম্বাৰৰ বাবে আপোনালোকক উদাহৰণ দিবলৈ জন্ম তাৰিখ মাহ থৈছো হেতুত আপোনালোকে চাব 10 তাৰিখ 1 মাহ থৈছো কিন্তু 10 তাৰিখ 1 মাহ 10 আৰু 1 ৰ লগত যদি আমি যোগ কৰো তেনেহলে 11 আহিব আৰু 11 টোৰ কথা মই কৈছো যে 11 টো যেতিয়া আপোনালোকে পাব তেতিয়া কিন্তু 2 কেতিয়াও সেই ব্যক্তিজনৰ সাকসেস নাম্বাৰ হৈ নাযায় তেখেতৰ সাকসেস নাম্বাৰ 11 হ'ব আৰু যদি কেনেবাকৈ আপোনালোকে ক্যালকুলেশন কৰি 22 পাইছে নহলে 11 পাইছে তেতিয়াহে আসলতে আপোনাৰ সাকসেস নাম্বাৰ 11 আৰু 22 হ'ব বাকি আপোনালোকে যিয়ে নাপাওক যিয়ে সংখ্যা নাপাওক 40 পাওক 30 পাওক এইবিলাক আসলতে আমি সিঙ্গল ডিজিটত অনাটো বহুতে দৰকাৰ আৰু সিঙ্গল ডিজিটত আপোনালোকে যেটো পাব এতিয়া বোলে মই কোনোবা এজন ব্যক্তিৰ সাকসেস নাম্বাৰ উলিয়াব বিচাৰিলো তেখেতৰ জন্ম তাৰিখ আৰু মাহ যোগ কৰি কিনে 15 পাইছো হে 15 যোগ কৰি কিনে পোৱাৰ পাছত মই কি কৰিম 1 5 আকৌ মই যোগ কৰি দিম তেতিয়া কিমান হ'ব 6 তেনেকৈ আসলতে আপোনালোকে সাকসেস নাম্বাৰটো উলিয়াব লাগিব আৰু মই আশা কৰো আপোনালোকে কথাটো সুন্দৰভাৱে নিশ্চয় বুজি পালে এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও